নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। বাস্তুশাস্ত্ৰৰ মতে আপোনাৰ ঘৰখনত তৈয়াৰী শৌচালয় যদি উত্তৰ পূব দিশত আছে তেনেহ'লে বন্ধু বান্ধৱীসকল সাৱধান হওক। যদি আপোনাৰ কুণ্ডলীত গুৰুৰ অৱস্থাও যদি নিগেটিভ আছে তেনেহ'লে আপোনালোকৰ ঘৰখনত মেইন মানুহজনেই হওক বা ঘৰখনৰ বিভিন্ন বেমাৰ আজাৰৰ পৰা ধৰি লৈ মানসিক টেনশ্যনো বৃদ্ধি পাব পাৰে। আৰু সেই দিশত থকা শৌচালয়টোৱে আপোনাৰ ঘৰখনত ডায়েবেটিছ হওক, কেঞ্চাৰ হওক, মাৰাত্মক বেমাৰ আপোনালোকৰ ঘৰখনৰ পৰা কোনোদিন নুগুচিব। সেইকাৰণে উত্তৰ পূব দিশত শৌচালয় হওক বা স্নানঘৰেই হওক, এই সকলো ঘৰ নিষিদ্ধ আছে। যদিহে আপোনালোকৰ ঘৰত এই দিশত শৌচালয় আছে, আপোনালোকে অতি শীঘ্ৰে সেই দিশৰ পৰা শৌচালয়টো আপোনালোকে স্থানান্তৰ কৰক। সবিশেষ কিবা যদি জানিবলগীয়া আছে কমেণ্টছ কৰিব। ধন্যবাদ।